হয় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত বৰগুলি আঞ্চলিক আৰু ৰাইজৰ সহযোগত আমি নেমচুৰ ফালৰ পৰা 2 ঘণ্টা ধৰ্মঘট অৱস্থান ৰূপায়ণ কৰিছোঁ। আজি আমাৰ দুটা বৃহৎ দাবী আছে। এই দুটা দাবী হ'ল আপোনালোকে জানেই লাওখোৱাৰ পৰা যি নেকি আপোনাৰ ৰূপপুৰ হয় আপোনাৰ চুলুং হয় তেজপুৰ সংযোগী যি মাথৰি পথ, এই মাথৰি পথ বৰগুলি বজাৰটো এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈছে, আপোনাৰ কোনো ধৰণৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা নাই। ইমান ভিৰ থকা বজাৰখনত আজিলৈকে চৰকাৰে কোনো ধৰণৰ বা প্ৰশাসনে বিভাগীয় কৰ্তৃপক্ষই কোনো স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰা নাই। আমি আপোনালোকৰ জৰিয়তে আমি গণতান্ত্ৰিক আন্দোলনো কৰিছোঁ। আজি এই বাতৰি হোৱাৰ পাছত আপোনাৰ 7টাকৈ এক্সিডেণ্ট হৈছে, তাৰ ভিতৰত 3জন মানুহ স্পেড ডেথ হৈছে। ডেথ হোৱাৰ পাছতো সেই মানুহখিনিক সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, কিন্তু আজিলৈকে প্ৰশাসনে তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। লগতে আপোনালোকে জানে বৰগুলি বজাৰৰ মেইন যোনটো পথ আমবাগান হৈ পেলাই ডাইৰেক্ট বৰগুলি বজাৰত আহিব লাগে হাজাৰ হাজাৰ গাড়ী মছজিদটো পাৰ হৈ কিনে ডাঙৰ এখন গাঁত হৈছে, যি নেকি এটা চাইকেল যাব নোৱাৰে। আগতে বৰগুলি বজাৰত প্ৰকাণ্ড জুই লাগে। আমি কিন্তু ফায়াৰ ব্ৰিগেডত ফোন কৰাৰ লগে লগে ফায়াৰ ব্ৰিগেড আহিছে, প্ৰশাসনৰ মানুহ আহিছে, কিন্তু ফায়াৰ ব্ৰিগেড বৰগুলি বজাৰত আহিব পৰা নাই। তাতে ৰখি পেলাই পাইপ লগাই এই জুই নুমাবৰ কাৰণে সক্ষম হৈছিলে। আমি কেইবাবাৰ দাবী জনাইছোঁ, আপোনালোকৰ জৰিয়তেও দাবী জনাইছোঁ। আমি আকৌ আজি 2 ঘণ্টা ধৰ্মঘট অৱস্থানৰ জৰিয়তে দাবী জনাইছোঁ প্ৰশাসনক অতি সোনকালে আমি দাবীখিনি সম্পূৰ্ণৰূপে মানি লৈ পেলাই সম্পূৰ্ণৰূপে যাতে অতি সোনকালে সমাধান কৰি দিয়ে। লগতে চাওক আমাৰ যি নুৰুল হুদা ডাঙৰীয়া, তেখেতে আমাৰ ৰূপপুৰ সমিতিৰ সন্মানীয় বিধায়ক, তেখেতে যেতিয়া নেকি আমাৰ বৰগুলিত সংখ্যালঘু মানুহৰ ভোটৰ দোৱালে তেখেতে আজি বিধায়ক হৈছে। এই সংখ্যালঘু মানুহৰ যেতিয়া নেকি ভোটৰ সময় হয় তেতিয়া তেখেতে আহি পেলাই ভৰিত ধৰি পেলাই ভোট লয়। আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতে MP হৈছে, যেতিয়া নেকি তেখেতৰ ভোটৰ প্ৰয়োজন হৈছিলে তেতিয়া কিন্তু আমাৰ বৰগুলিত আহি পেলাই সংখ্যালঘু মানুহৰ ভৰিত ধৰি পেলাই ভোট লৈ পেলাই আজি এছেম্বলিত গৈছে। কিন্তু আজিলৈকে আমাৰ মানুহখিনিক, এই দুখীয়া মানুহখিনিক, এই আপোনাৰ নদীত দাঁতি কাষৰীয়া মানুহখিনিক কিন্তু আজিলৈকে তেখেতসকলে খবৰ লোৱা নাই। আজি আপোনালোকৰ জৰিয়তে আমি প্ৰদ্যুৎ বৰদলৈ তথা আমাৰ নুৰুল হুদা ডাঙৰীয়াক লগতে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিব বিচাৰিছোঁ। অতি সোনকালে যদি আমাৰ দাবীখিনি সম্পূৰ্ণৰূপে আদায় নকৰে তেনেহ'লে কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন ইয়াতকৈ আৰু ভয়াৱহ হ'ব। দৰকাৰ লাগিলে আমি ৰাজপথ অৱৰোধ কৰিম, ৰেলপথ অৱৰোধ কৰিম, আৰু যদি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিব লাগে আমি কৰিবৰ কাৰণে সাজু আছোঁ। আমাৰ 2-4 দিনৰ ভিতৰতে আমাৰ এই দাবীখিনি যদি সম্পূৰ্ণৰূপে আপোনাৰ আদায় নকৰে তেনেহ'লে কিন্তু আমাৰ আন্দোলন আগবাঢ়ি যাব। আৰু লগতে আৰু এটা কথা